Hey guys, নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। কেক খাই প্ৰায় সকলোৱে ভাল পায় নহয় জানো? তাতে যদি চকলেট কেক হয় তেতিয়াটো কথাই নাই। আজি বনাবলৈ লৈছো কেৰাহীত বনোৱা কোমল কোমল চকোপাই নিচিনা বাটি কেক। বলক তেতিয়া হলে আজি বাটি কেকৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এটা কণী প্ৰথমতে ভাঙি লৈছো। অলপমান চামুচেৰে লৰাই দিছো। ইয়াত দিছো আধা কাপ চেনি, যোনখিনি মিক্সিত দি গুড়ি কৰি লৈছো। ভালকৈ এখিনি 3 মিনিট মানৰ কাৰণে মিহলি কৰি লওঁ। এতিয়া ইয়াত দিম গাখীৰ। মই সৰু কাপৰ 1 কাপ গাখীৰ ব্যৱহাৰ কৰিছো। 4 ভাগৰ 3 ভাগ আগতে দি মিহলাই লম আৰু এভাগ থৈ দিছো আকৌ এবাৰ পিছত দিবলৈ, কাৰণ একেলগে দি দিলে গাখীৰৰ পৰিমাণ কিমান লাগিব ধৰিব পৰা নাযায়। তাৰ পিছত দিলো ৰিফাইন অইল। ৰিফাইন অইল মই সৰু চামুচৰ 2 চামুচ আৰু আঢ়ৈ চামুচ মই ৰিফাইন অইল দিছো। এইখিনি ভালকৈ মিক্স কৰি লওঁ। একাপ দিলো ময়দা। এতিয়া এই গোটেইখিনি 2 মিনিট মানৰ কাৰণে ভালকৈ মিহলাই লওঁ। ইয়াৰ পিছত দিলো 2 চিকুট নিমখ, 1 চামুচ বেকিং পাউডাৰ, 2 চামুচ দিলো কোকো পাউডাৰ, এইখিনি ভালকৈ মিহলাই লওঁ। এনেকুৱা ডাঙৰ বাটি বা চৰিয়া ব্যৱহাৰ কৰিব, তেতিয়া মিহলাবলৈ ভাল হয়। এতিয়া কাপটোত বাকি থকা গাখীৰখিনি অলপ অলপকৈ দি মিহলাই লওঁ আৰু 5 মিনিট মানৰ কাৰণে এনেকৈ ধুনীয়াকৈ মিক্স কৰি লওঁ। এয়া কেক বনোৱা মিশ্ৰণখিনি হৈ গ'ল। এনেকুৱা কনসিস্টেন্সিৰে হ'ব লাগিব, ইয়াতকৈ ডাঠ বা পাতল হ'ব নালাগে। এইখিনি 10 মিনিট মানৰ কাৰণে ভালকৈ ঢাকি থৈ দিম। এটা কেৰাহীত এনেকৈ নিমখখিনি 10 মিনিট মানৰ কাৰণে গেছটো লো চিমত দি থৈ দিম। এতিয়া মই ষ্টিলৰ সৰু সৰু বাটি লৈছো। কাপোৰেৰে অলপমান ৰিফাইন অইল বাটিকেইটাত ভালকৈ লগাই ললো। আপোনালোকে ষ্টিলৰ গিলাচ বা চাহ খোৱা কাপো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে যদি চাহ খোৱা কাপ লয় তেতিয়া হলে সদায় ব্যৱহাৰ কৰি থকা কাপ ল'ব। নতুন কাপ ললে ভাঙি যোৱাৰ ভয় থাকে। মিশ্ৰণখিনি বাটিটোৰ আধালৈকে দিছো।
10 মিনিটমানৰ পিছত নিমখখিনিও গৰম হৈছে। এতিয়া ইয়াত বাতিকেইটা উঠাই দিম আৰু 15 মিনিটমানৰ কাৰণে গেছটো লো চিমত দি ঢাকন দি থৈ দিম। মিনিট হৈ গ'ল, কেককেইটাও খুলি গৈছে। এডাল বাঁহৰ শলা লৈ এনেকৈ কেককেইটাত সুমুৱাই চাম। এয়া চাওকচোন, শলাডালত একো লাগি অহা নাই, মানে আমাৰ কেককেইটা হৈ গ'ল। এতিয়া গেছটো অফ কৰি কেককেইটা অলপ সময় ঠাণ্ডা হ'বলৈ দিম। কেককেইটা ঠাণ্ডা হৈ গ'ল আৰু চাওকচোন কেককেইটা কিমান কোমল হৈছে। এয়া চাওকচোন কেককেইটাত একো নকৰাকৈ বাতিটোৰ পৰা ধুনীয়াকৈ এৰাই আহিছে। এটা ভাঙি দেখাইছো চাওকচোন, অতি সহজে ভাঙি গৈছে। বহুত কোমলো হৈছে। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আৰু ওচৰতে থকা সেই টিলিঙাটো বজাই দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকে। এনেকৈ আপোনালোকে চকলেট চিৰাপ দিও খাব পাৰে। খাবলৈও কিন্তু বহুত ভাল হৈছে।